ঈশান উদয় স্কলাৰশ্বিপ এই নামটো নিশ্চয় তোমালোকে শুনিছা। হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ পিছত যদি চিলেক্ট হয় তেতিয়াহ'লে প্ৰতি বছৰ 54,000ৰ পৰা আৰম্ভ কৰি 78,000লৈকে টকা পাব। হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত কিমান শতাংশ পালে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পৰা যায় আৰু এপ্লাই কৰিলে টকা পোৱাৰ সম্ভাৱনা থাকে। এই বিষয়ে এই ভিডিঅ'ৰ একেবাৰে শেষৰ ফালে আলোচনা কৰা হ'ব। প্ৰথমতে এইটো স্কলাৰশ্বিপৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট কথা জানি লোৱা। স্কলাৰশ্বিপ এমাউণ্ট জেনেৰেল ডিগ্ৰী BA BSc BCom এইসকল ছাত্ৰ ছাত্ৰীয়ে যদি এপ্লাই কৰে তেতিয়াহ'লে প্ৰতি মাহত 5,400 টকাকৈ পাব। যদি টেকনিকেল প্ৰফেশ্যন নাইবা মেডিকেল কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে তেতিয়াহ'লে পাৰ মান্থ 7,800 কৰি পাব। ডিউৰেশ্যন ভেলিড ফৰ দি ইণ্টাৰ কোৰ্চ ডিউৰেশ্যন, অৰ্থাৎ ইয়াতে কোৱা হৈছে যে এটা কোৰ্চৰ যিমান ডিউৰেশ্যন আছে, যদি 3 বছৰীয়া কোৰ্চ হয় তেতিয়াহ'লে 3 বছৰলৈকে এই টকা পাই থাকিব। যদি 5 বছৰীয়া এটা কোৰ্চ হয় তেতিয়াহ'লে 5 বছৰলৈকে এই টকা পাই থাকিব। ইয়াতে জেনেৰেল ST SC OBC সকলো কেটাগৰীৰ ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। 2 নম্বৰ মেণ্ডেটৰী ডকুমেণ্টছ, অৰ্থাৎ এইটো স্কলাৰশ্বিপৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ডমিচাইল চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, ফেমিলি ইনকাম চাৰ্টিফিকেট, ক্লাছ 12 মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, বনাফাইড ষ্টুডেণ্ট চাৰ্টিফিকেট ফ্ৰম কাৰেণ্ট কলেজ নাইবা ইউনিভাৰ্চিটি, আধাৰ কাৰ্ড যিটো বেংকৰ লগত লিংক হোৱা হ'ব লাগিব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে ইয়াৰ এক্সপেক্টেড ডেট কি। পৰ্টেল অপেন সাধাৰণতে আগষ্ট নাইবা ছেপ্টেম্বৰ মাহতে পৰ্টেল অপেন হয় আৰু ক্লজিং হয় ডিচেম্বৰ টু জানুৱাৰী। আৰু পৰ্টেলটো হৈছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, ইয়াক চমুকৈ NSP বুলি কোৱা হয়। 4 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, অৰ্থাৎ কোনসকল ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। তাৰে 1 নম্বৰ হৈছে মাষ্ট বি এ ডমিচাইল অফ এ নৰ্থ ইষ্টাৰ্ণ ষ্টেট, অৰ্থাৎ কোৱা হৈছে যে নৰ্থ ইষ্টৰ যিমান ষ্টেট আছে তাৰে বাসিন্দা হ'ব লাগিব। 2 নম্বৰ মাষ্ট হেভ পাছড ক্লাছ 12 ইন দ্য ইয়াৰ 2026, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱা হ'ব লাগিব। 3 নম্বৰত কোৱা হৈছে মাষ্ট বি ইনৰোল ইন দ্য ফাৰ্ষ্ট ইয়াৰ অফ এ ৰেগুলাৰ ডিগ্ৰী কোৰ্চ, অৰ্থাৎ ডিগ্ৰী কোৰ্চৰ ফাৰ্ষ্ট ইয়াৰত পঢ়া হোৱা হ'ব লাগিব। 4 নম্বৰ পইণ্টত কোৱা হৈছে কোৰ্চ মাষ্ট বি ইন এ UGC ৰেকগনাইজড ইউনিভাৰ্চিটি অৰ কলেজ, অৰ্থাৎ UGC ৰেকগনাইজড ইউনিভাৰ্চিটি নাইবা কলেজত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে। এক্সপেক্টেড মেৰিট কাট অফ, অৰ্থাৎ ইয়াৰ কিমান কাট অফ যাব পাৰে। আৰ চিষ্টেমৰ কাট অফ যাব পাৰে 75ৰ পৰা 85। ইয়াৰ ভিতৰত কাট অফ যাব। যদি তোমালোকৰ 85ৰ ওপৰত আছে তেতিয়াহ'লে তোমালোকে এটা ছেফ জোনত আছা, তোমালোকে এপ্লাই কৰিলে ক'ব পৰা যায় যে 99% চান্স আছে তোমালোকে এইটো স্কলাৰশ্বিপ পাবা। ছায়েন্স ছিষ্টেমৰ 85ৰ পৰা 92, এইটো হৈছে লাষ্ট কাট অফ। ইয়াৰ ওপৰত যদি তোমালোকৰ পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে নিশ্চয় তোমালোকে পাবা। কমাৰ্চ ষ্ট্ৰীম, ইয়াতে পাৰ্চেণ্টেজ মিনিমাম যাব পাৰে 80ৰ পৰা 88%। তোমালোকৰ যদি এনেকুৱা পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এবাৰ এপ্লাই কৰি চাবা। আৰু যদি নোপোৱা কোনো কথা নাই, নেক্সট ইয়াৰত বেলেগ এটা স্কলাৰশ্বিপত এপ্লাই কৰিবা। প্ৰথমতে এইটো স্কলাৰশ্বিপত এবাৰ ট্ৰাই কৰিবা, কাৰণ এইটো স্কলাৰশ্বিপ যদি এবাৰ পোৱা তেতিয়াহ'লে 4 বছৰ 5 বছৰলৈকে কণ্টিনিউ পাই থাকিবা। ইয়াতে কোৱা হৈছে বেছড অন প্ৰিভিয়াছ ইয়াৰ্ছ ট্ৰেন্স ফৰ দি 10,000 এভেইলেবল স্লটছ, অৰ্থাৎ নৰ্থ ইষ্টত 10,000 ছাত্ৰ ছাত্ৰীক এইটো স্কলাৰশ্বিপ প্ৰদান কৰা হয় আৰু এই 10,000ৰ ওপৰত বেছ কৰি কিন্তু পাৰ্চেণ্টেজ ইফাল সিফাল হয়। গতিকে তোমালোকে চাবা যদি ভাল এটা পাৰ্চেণ্টেজ আছে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা। আৰু যদি তোমালোকৰ পাৰ্চেণ্টেজ কম আছে তেতিয়াহ'লে তোমালোকৰ কাৰণেও বেলেগ স্কলাৰশ্বিপ আছে। এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'বা।